তেহেঁত দুটাচোন নাই অহা। আৰু এই ধনিয়ামটো যে লগত নগ'লেই ভাল, চচুৰকি নাতি সি ইমান দন লাগে। ঐ খাবলে মনে যায় হে হে পুঠি খলিহনা হে হে পুঠি খলিহনা হে হে চাবলে মন যায় ছোৱালী ভোলাৰে ঘৈণীজনী হে হে দেখিবলে ধুনীয়া হে হে দেখিবলে চালিয়া হে হে শ্লিম ফিগাৰৰ গৰাকী। ঐ বজে না ঐ চব চিন্তি আমি আহিলো। আহিলে আৰু এইটো ধনীৰাম মহা দন্দুৱা। আহক আহক তেতিয়াহ'লে আমাৰ ৰাইজসকল ঈশ্বৰৰ নাম লৈ গৈ থাকো। ঐ কিশোৰ, আমি তিথি ধৰিবলৈ গৈ থাকো দেই। তই খালি ঘৰখনে থৈ ক'তো নাযাবি। মাছ ধৰিবলৈ আমাৰ মামণি সুন্দৰী তয়ো ওলালি নেকি? ভালে কৰিলি দে, লগত মাইকী মানুহ এজনী থাকিলে যে মনটো এনেই কিবা এটা ভাল লাগে, নে কি ক ললিত? তাকে। আৰু আপুনি পিছে মাছ ধৰিবলৈ লগত একো হাথিয়াৰ লৈ নললে নেকি? ঐ আমাৰ ভাই হাতে হাথিয়াৰ, আমি চক চিন্তি হাতে ধৰিম। বৈ বৈ বৈ, এনেকে ৰখি বাৰ্তালাপ কৰি থাকিলে মাছ ধৰি বেচকে খাবি আৰু। বৈ বৈ গৈ থাকো। A few moments later. অতি সোনকালে ময়ো এটা চেনেল খুলি আছো, ডেইলি ব্লগ ষ্টাৰ্ট কৰিম। মামনি ভিউৱাৰ্ছসকলে খালি মোকো মৰম দিবা। আপুনি সঁচাকে ব্লগিং কৰিব নেকি? চচুৰকি নাতি, তোমাকনো কি কম্পিটিশ্যন দিম হয়? অলৰেডি তুমি হৰফাল মাৰ্কেট খাই আছা। ঐ পেহী, তই কেলে নামি দিলি হয়? তোৰ গোটেই কাপোৰ তিতি গ'ল। মাছ ধৰিবলৈ আহি আৰু নানামিলা কেনে? কৃষ্ণ প্ৰভু, আৰম্ভ কৰো আৰু দেই। পলহৰ ভিতৰত একদম ডাঙৰ ডাঙৰ বস্তু সোমাবা।